হেল্ল' মোৰ মৰমৰ ভাইটি ভণ্টিসকল সকলোকে আছুনা ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10 মেথমেটিক্সৰ অনুশীলনী 1.3 আলোচনা কৰিম। আমি ইয়াৰ আগতে অনুশীলনী 1.2 টো আলোচনা কৰিছিলোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, তাত গৈ তোমালোকে চাব পাৰিবা। আহা আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাক অনুশীলনী 1.3 প্ৰথম কুৱেশ্যনটো কি দিছে, দেখুওৱা যে √5 কি হয় অপৰিমেয়। আমি দেখুৱাব লাগে যে √5 এটা কি হয় অপৰিমেয় সংখ্যা হয়। গতিকে অপৰিমেয় সংখ্যা বুলি আমি প্ৰমাণ কৰিব লাগে। গতিকে যেহেতু আমি প্ৰথমে ধৰি ল'ম, তেতিয়া ধৰি ল'ম যে √5 এটা কি সংখ্যা পৰিমেয় সংখ্যা। যদি √5 এটা যদি পৰিমেয় সংখ্যা হয়, তেতিয়া আমি ইয়াক p/q ফৰ্মত লিখিব পাৰিম, পৰিমেয় সংখ্যা বুলি ধৰিলে মানে, হয়নে নহয়? গতিকে এতিয়া লিখিলোঁ যে এটাকে √5 = a/b, p/q ফৰ্মত লিখিছোঁ, য'ত a আৰু b সহগ মৌলিক সংখ্যা, য'ত b টো কি হ'ব নোৱাৰিব, 0 হ'ব নোৱাৰিব। সহমৌলিক সংখ্যা, ইয়াত তোমালোকে মনত ৰাখিবলগীয়া কথাটো হৈ গ'ল যে ইম্পৰ্টেণ্ট কথাটো হৈ গ'ল সহমৌলিক সংখ্যা। সহমৌলিক সংখ্যা মানে কি হয়, যিটো সংখ্যা অনলি মানে কি হয় উৎপাদকটো 1 থাকে, 1 এৰে মানে কি হয় আমি হৰণ কৰিব পাৰোঁ। ছাপ'জ 2 আৰু 3 আমি কিহে অনলি ডিভাইড কৰিব পাৰোঁ, 1 এৰে পাৰোঁ, হয়নে নহয়? আৰু 3 আৰু 5 এই সংখ্যাবিলাকক কিহে আমি ডিভাইড কৰিব পাৰোঁ, সিহঁতৰ উৎপাদক অনলি 1 হয়, হয়নে নহয়? আৰু সিহঁতক কিহে অনলি 1 এৰে ডিভাইড কৰিব পাৰোঁ, পাৰোঁ নে নোৱাৰোঁ? গতিকে যিবিলাক সংখ্যাক আমি মানে কি হয়, মানে যিকোনো দুটা মৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক কি থাকিব, 1 থাকিব, তাকে কি বুলি কোৱা হ'ব, কো-প্ৰাইম নাম্বাৰ বা সহমৌলিক সংখ্যা। বুজি পালানে? এতিয়া আমি ইয়াত নেক্সট ষ্টেপটো কৰোঁ। আমি দুইটা ফালে কি কৰি দিছোঁ, দুইটা চাইডে বৰ্গ কৰি দিছোঁ। বৰ্গ কৰি কি পাম, √5² যদি বৰ্গ কৰোঁ কিমান আহিলে, 5 আহিলে, a² / b², হয়নে নহয়? এতিয়া 5b² আৰু a², এতিয়া b² আহিলে 5টো যদি 5ৰে কাক ডিভাইড কৰিছোঁ আমি a², গতিকে এইটো লিখিম যে a² 5ৰে বিভাজ্য হয়, 5ৰে বিভাজ্য কৰিছোঁ। গতিকে a² 5ৰে বিভাজ্য হ'লে মানে a কো 5ৰে বিভাজ্য হ'ব। ছাপ'জ আমি 25, ইয়াত 25ক ধৰিছোঁ, 25ৰ স্কুৱাৰ কি হয় 25, 25ক যদি 5ৰে বিভাজ্য কেইবাৰ যাব, 5 বাৰ। 25ক যদি 5ৰে যায়, ঠিক তেনেদৰে 5কো কিহে যাব, 5ৰে যাব, হয়নে নহয়? কাৰণ 5ৰ স্কুৱাৰ কি হয় 25, কিন্তু 5কো কিহে যাব, 5ৰে যাব। গতিকে a² 5ৰে বিভাজ্য হ'লে মানে কি হ'ব, a² কো কিহেৰে যাব, 5ৰে বিভাজ্য হ'ব। কথাটো বুজি পাইছানে? আশা কৰোঁ সকলোৱে ইয়ালৈকে বুজি পালা। এতিয়া আমি নেক্সট কি কৰোঁ, ধৰা হ'ল a = 5c, a = 5c মানে কি হ'ল, যেতিয়া আমি 1 কিহেৰে বিভাজ্য, 1 5ৰে বিভাজ্য, হয় নাই? 1 5ৰে বিভাজ্য হয়। গতিকে 5ৰ লগত যিকোনো কিবা এটা সংখ্যা এটা পূৰণ কৰি মেলিহে এইটো কি হৈছে আমাৰ a টো পাইছোঁ, হয় নাই? গতিকে এইটো কি ধৰি লৈছোঁ, a = 5c, 5c মানে কি হয়, ইয়াৰ লগত পূৰণ কৰাৰ পিছতে কি আহিছে, আমাৰ সংখ্যা এটা আহিছে, ছাপ'জ a টো আহিছে, হয়নে? য'ত ac এটা অখণ্ড সংখ্যা। বুজি পাইছা? এতিয়া চোৱা, এতিয়া স্কুৱাৰ কৰি দিম দুইফালে, a² = 5c², তেতিয়া কি হৈ যাব, a² = 25c²। এতিয়া আমি ইয়াত চোৱা a² টো আমি কি পাইছিলোঁ, 5b² বহাই দিলোঁ, = 25c² আছিলে। ইয়াত চোৱা, তোমালোকে ইয়াত এইটো যদি বুজিবলৈ অসুবিধা হৈছে, তোমালোকে ইয়াত আৰু এটা লাইন লিখি ল'ব পাৰা, b² = কিমান হ'ব, 25/25c²/5, মানে 5ৰে 25ক কেইবাৰ যাব, 5 বাৰ যাব, হয় নাই? তেতিয়া কিমান হৈ যাব, ইয়াত b² = 5c²। এতিয়া a আৰু b আমি কি পাইছিলোঁ, সহমৌলিক সংখ্যা, যাৰ মানে কি হয় অনলি 1 এৰে ডিভাইড যাব। ইয়াত কি হৈছে, b 5ৰে গৈছে আৰু a কো 5ৰে গৈছে আৰু b কো দুইটা কিহেৰে বিভাজ্য গৈছে, 5ৰে বিভাজ্য গৈছে, হয় নাই? গতিকে যিটো সহমৌলিক ধাৰণাটো লৈছিলোঁ a আৰু b, এইটো কি কৰিছে, বিৰোধ কৰিছে। গতিকে কি হৈ যাব, a আৰু b অন্ততঃ এটা সাধাৰণ উৎপাদক 5 আছে, কিন্তু ই a আৰু b সহমৌলিক এই ধাৰ্য সত্যটো বিৰোধ কৰে, হয়নে নহয়? এই বিৰুদ্ধ কাৰণ এই যে √5 পৰিমেয় বুলি ধৰা কথাটো অশুদ্ধ। গতিকে আমি সিদ্ধান্ত পালোঁ যে √5 এটা কি সংখ্যা হয়, অপৰিমেয় সংখ্যা। আশা কৰোঁ 1 নম্বৰ কুৱেশ্যনটো বুজি পালা, যিটো √5 টো অপৰিমেয়, আমি প্ৰমাণ কৰি দেখুৱাব লাগিছিলে, হয় নাই? আমি এইটো কৰি দেখুৱালোঁ। এতিয়া আমি নেক্সট 2 নম্বৰ কুৱেশ্যনটো কৰোঁ। আহা 2 নম্বৰ কুৱেশ্যনটো কি আছে, দেখুওৱা যে 3 + 2√5 অপৰিমেয় বুলি কৈছে। অপৰিমেয় বুলি দিয়া আছে, হয় নাই? আমি প্ৰথমে ধৰি লওঁ, যিহেতু আমি অপৰিমেয় বুলি দেখুৱাব লাগে, গতিকে ধৰা হ'ল
3 plus 2 root 3 sorry 3 plus 2 root 5 পৰিমেয় হয় না নহয় equal to পৰিমেয় বুলি ক'লে আমি কি হয় ইয়াক p by q ৰ হে লিখিব পাৰিম গতিকে a b লিখিলো a আৰু b কি সংখ্যা হয় সহমৌলিক সংখ্যা এটা 2 root 5 এটো প্লাস 3 আছিল এফালে গলে কি হৈছে -3 আৰু 2 root 5 এটা কি কৰিম আমি এই লসাগু লম তিনি তলত একো নাই মানে কি আছে b2 আছে 1 আছে হয় নাই এটা 1 আৰু b লসাগু কি হ'ব b এ হ'ব b এ b কেবাৰ যাব এবাৰ a লগত যদি 1 টো পূৰণ কৰো a হ'ব আৰু 1 এ b কেবাৰ যাব b বাৰ b 3b হৈ গল হয় না পূৰণ কৰাৰ লগত তিনি লগত এতিয়া 2 to এৰ কি হৈছিল পূৰণ হৈছিল এফালে গলে মানে কি হ'ব হৰণ হ'ব a - 3b / 2b হয় না নহয় এতিয়া চোৱা যেহেতু 2 3 a আৰু b বোৰ কি সংখ্যা হয় অখণ্ড a - 3b 2b / 2b পৰিমেয় আৰু হেয়ে √5 পৰিমেয় কিন্তু ইয়ে √5 অপৰিমেয় এই সত্যতা কি কৰে বিৰোধ কৰে এতেকে আমি সিদ্ধান্ত পালো যে 3 + 2 √5 অপৰিমেয় এটো তোমালোকে এনেদৰে লিখি দিবা বুজি পাইছানে এতিয়া আমি 3 নম্বৰ কোৱেশ্চন কিটা কৰো আহা 3 নম্বৰ কোৱেশ্চনটো কি দিছে দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় এতিয়া 1 নম্বৰ কোৱেশ্চনটো কি দিছে 1/√2 ধৰা হল 1/√2 কি হয় পৰিমেয় সংখ্যা এটাকে 1/√2 = a/b যত a আৰু b কি হয় সহমৌলিক সংখ্যা এতিয়া এটো যদি আমি উলটা কৰি দিও দুইটাকে 2 টো ওপৰত গলে মানে কিমান হ'ব √2 b/a এতিয়া চোৱা যেহেতু a আৰু b অখণ্ড সংখ্যা b/a পৰিমেয় আৰু হেয়ে √2 পৰিমেয় কিন্তু ইয়ে √2 পৰিমেয় এই সত্যতাৰ বিৰোধ কৰে মানে নহয় এই √2 পৰিমেয় এই সত্যতা কি কৰে কৈছে বিৰোধ কৰে এতেকে আমি সিদ্ধান্ত পালো যে 1/√2 কি হয় অপৰিমেয় সংখ্যা একেবাৰে সহজ হয় না নহয় এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহা 3 নম্বৰ কোৱেশ্চনটো কি দিছে 7√5 ধৰা হল 7√5 কি হয় পৰিমেয় 7√5 = a/b যত a আৰু b সহমৌলিক সংখ্যা আমি কৰি আইছো হয় না এনেকুৱা ধৰণৰ 7 এটো ইয়াত যেহেতু পূৰণ হৈ আছিল এফালে গলে মানে কি হৈ গল হৰণ হৈ গল এতিয়া আমি লিখিব লাগিব যে যেহেতু a আৰু b এতিয়া আমি লিখিব লাগিব যে যেহেতু এতিয়া আমি লিখিব লাগিব যেহেতু 7a আৰু b বোৰ অখণ্ড সংখ্যা a/7b পৰিমেয় আৰু হেয়ে √5 পৰিমেয় কিন্তু ইয়ে √5 অপৰিমেয় এই সত্যতা বিৰোধ কৰে হয় না নহয় এতিয়া আমি সিদ্ধান্ত পালো যে 7√5 কি হয় অপৰিমেয় আশা কৰো 2 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহা 3 নম্বৰ কোৱেশ্চনটো কি দিছে 6 + √3 এটো কি বুলি লিখাব লাগে আমি অপৰিমেয় বুলি হয় না নহয় ধৰা হল 6 + √2 পৰিমেয় যদি আমি যদি পৰিমেয় বুলি যদি হয় পৰিমেয় যদি সংখ্যা হয় এতেকে 6 + √2 = কি হ'ব a/b a আৰু b কি সংখ্যা হয় সহমৌলিক সংখ্যা a আৰু b কি সংখ্যা হ'ব সহমৌলিক সংখ্যা হ'ব এতিয়া চোৱা 6 এতিয়া √2 আছে √2 এফালে এটো +6 আছিল এফালে গলে কি হৈ যাব -6 √2 এতিয়া আমি লসাগু লম b এ b কেবাৰ যাব এবাৰ যাব a আৰু 1 লগত পূৰণ হয় a লগত পূৰণ হলে মানে কিমান হৈ যাব a মাইনাস এত কিমান আছে 1 এ লগত 1 এ যদি b পূৰণ কৰো কিমান হৰণ কৰো কিবা যাব b বাৰ b6b হৈ যাব আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা ইয়াৰ পিছত আমি যেটো লিখিব লাগিব এটো তোমালোকে নিজে লিখিবাচোন ঘৰত এটো হোমৱৰ্ক দিছো তোমালোকক বাকি লিখাখিনি কোনে কোনে লিখিলা তোমালোকে কমেন্টত কবাচোন আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আমি অন্য এটা ভিডিওত সকলোকে লগ পাম বুলি আশা ৰাখিলো